হ্যালো রাইজ বন্ধুসকল, আসসালামু আলাইকুম, নমস্তে। ভাৰত জিন্দাবাদ, অসম জিন্দাবাদ। কোনোবা বিজেপিৰ এটা বিজেপিৰ নেতা নকওঁ মই বিজেপিৰ অন্ধভক্ত বুলি কওঁ। সি কৈছিল যে উজনি অসমত বোলে মিয়া সোমালে বোলে সিহঁতৰ মাটি বেটি বোলে মিয়া মুছলমানে লৈ ল'ব। আজি এতিয়া এইটো যি সময়, এই সময়ত যে বানপানী সোমাইছে, এই বানপানী আহিছে, এই বানপানী যে আহিছে, সেইটো কি মিয়া মুছলমানৰ ঘৰ চাই আহিছে নে বিজেপিৰ অন্ধভক্তৰ ঘৰ চাই আহিছে? বানপানীয়ে কাকো নাচায়। সি যি মিয়া মুছলমান বা তাত যিটো অসমীয়া মুছলমান, তাৰ ঘৰত যিমান সোমাইছে, সি বিজেপিৰ অন্ধভক্তৰ ঘৰতো সিমান সোমাইছে। আৰু এটা কথা কৈছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়া চাহাব যদি উজনি অসমত তেওঁ যদি সোমায়, তেন্তে উজনি অসমৰ কল্যাণ কিবা এটা কৈছিল আকৌ বেয়া হ'ব। আজি সেই অন্ধভক্তই বদৰুদ্দিন আজমল ডাঙৰীয়া যে সি যে 2 কোটি টকা দি আছে, এই বানপানীত যে মানুহে যিমান কষ্ট কৰি আছে, যিমান দি আছে, সি আগত গৈ কিন্তু এই অন্ধভক্তকেইটাই ল'ব। গম পাইছে নেকি? এই অন্ধভক্তকেইটাই আগত লয়। সেইকাৰণে কৈছোঁ, জয় অসম। হিন্দু মুছলিম ভেদাভেদ নকৰি এই আমাৰ অসমখন কেনেকৈ চলিব লাগে, সেই হিচাপত চলাব লাগে। আজিলৈকে এতিয়াও এটা খবৰ পোৱা নাই যে বিজেপিৰ কোনোবা নেতা এটা আহি যে তাত কিবা এটা দিছে, কিবা এটা সহায় কৰিছে। এতিয়ালৈকে কোনো অসমতো গদি মিডিয়া আছে, গদি মিডিয়াৰ কোনোবাই এটা পোৱা নাই মই। জয় অসম, জয় ভাৰত, জয় সংবিধান।